নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ইণ্ডিয়ান ৰেলৱেৰ ফালৰ পৰা RRB গুৱাহাটীত, য'ত নেকি আমাৰ অসমৰ ল'ৰা ছোৱালীৰ কাৰণে গুৱাহাটীত পোষ্ট আছে। বহুত পোষ্ট আহিছে, প্ৰায় 33,000 প্লাছ 33,000 প্লাছ পোষ্ট আছে। আমাৰ অসমৰ গুৱাহাটীতে আপোনালোকে চাকৰি কৰিব পাৰিব, আমাৰ অসমতে চাকৰি কৰিব পাৰিব এনিয়াৰ ৰিজনত। তাত বহুতখিনি যিহেতু পোষ্ট আহিছে, বহুত দিন হ'ল 2019 মানৰ পৰা 19তে আপোনাৰ অল ইণ্ডিয়াত 1 লাখ ভেকেঞ্চি আহিছিলে। তাৰপিছত যিহেতু ক'ভিড আহি গ'ল, তেতিয়াৰ পৰা বহুত দিন ভেকেঞ্চি অহা নাই, সেইবাবে পুনৰ ভেকেঞ্চি আহিছে। মই ইতিমধ্যে ইয়াৰ ওপৰত শ্বৰ্ট নটিফিকেশ্যন যিটো ওলাইছিলে তাৰ ওপৰত ভিডিঅ' বনাইছোঁ। আপোনালোকে ভিডিঅ'টো যদি চাইছে নিশ্চয় গম পাইছে। এতিয়া অফিচিয়েলি অনলাইন এপ্লাই অলৰেডি ষ্টাৰ্ট হৈ গ'ল। মই যিহেতু ঘৰত নাছিলোঁ দুদিনমান, সেইবাবে আপোনালোকৰ ভিডিঅ' দিয়া অলপ লেট হ'ল, হ'লেও আপোনালোকে খুব ডিটেইলছত জানিব পাৰিব। বয়সো যথেষ্টখিনিলৈকে দিছে, বহুতো ডাঙৰ মানুহো ইয়াত এপ্লাই কৰিব পাৰিব, প্ৰায় 40 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। এতিয়া আহক ডিটেইলছত চাই লওঁ। বয়স, কোৱালিফিকেশ্যন, এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে, লাষ্ট ডেট কেতিয়া, চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব, ফুল ডিটেইলছত জানিব পাৰিব। ভিডিঅ'টো অলপ দীঘলীয়া হ'ব, শেষলৈকে চাব। আপুনি নিজৰ মোবাইলৰ গুগল বা ক্ৰম ব্ৰাউজাৰত মাৰিলে হ'ল। RRB এপ্লাই বুলি মাৰি দিয়াৰ পিছতে আপোনাৰ ওপৰতে যিটো লিংক আহিব, সেই লিংকটোতে ক্লিক কৰি দিয়াৰ পিছতে আপোনাৰ এইটো অফিচিয়েল ছাইটটো খোল খাই যাব। অফিচিয়েল ছাইটটো খোল খাই যোৱাৰ পিছতে আপোনালোকে যদি চাই, এইদৰে এটা পেজ ওলাব। ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ড, মিনিষ্ট্ৰী অফ ৰেলৱে, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। অলপ ওপৰলৈ স্ক্ৰল কৰিব, তাৰপিছত এইটো দেখিছে 23N7 বুলি লিখা আছে। তাতে যদি চাই জানুৱাৰী 2025, তাৰপিছত দেখিছে ৰিক্ৰুইটমেণ্ট ফৰ ভেৰিয়াছ পোষ্ট ইন লেভেল 1 অফ 7th CPC পে মেট্ৰিক্স, মানে লেভেল 1 পে স্কেলৰ আপোনাৰ পোষ্ট আহিছে আপোনালোকৰ। এতিয়া আমি ফুল নটিফিকেশ্যনটো চাই লওঁ। ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰিব, আৰু সকলো লগৰ বন্ধু বান্ধৱী দাদা বাইদেউ সকলৰ লগতে শ্বেয়াৰ কৰিব ভিডিঅ'টো, তেওঁলোকৰো সহায়ক হ'ব। এইখন নটিছখন মই অলৰেডি যিহেতু ডাউনলোড কৰি দিছিলোঁ, সেইবাবে আপোনালোকৰ সুবিধা হোৱাকৈ দেখাবৰ বাবে ডাউনলোড কৰি লৈছোঁ। দেখিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, মিনিষ্ট্ৰী অফ ৰেলৱে, ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ড, ডিটেইল কনষ্ট্ৰাকশ্যন এমপ্লয়মেণ্ট নটিফিকেশ্যন 08/2024 যিহেতু ডিচেম্বৰ মাহত আহিছিলে নটিফিকেশ্যনটো। আহক আমি ডেটখিনি চাই লওঁ। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ, আপোনাৰ লেভেল 1ৰ পোষ্ট হয় এইখিনি। ডেট অফ ইনভাইটেড নটিছ, মানে আপোনালোকৰ ইণ্ডিকেটেড নটিছটো আপোনাৰ 28/12/24 চনৰ 28 ডিচেম্বৰতে ওলাইছিলে, আৰু পাব্লিকেশ্যনটো হৈছে আপোনাৰ 22 তাৰিখ 1 মাহ 2025ত পাব্লিক হৈছে। এই নটিছখন মানে অফিচিয়েল ৱেবছাইটত আহিছে। তাৰপিছত যদি চাই অপেনিং ডেট, অনলাইন এপ্লাই আপোনালোকৰ ইতিমধ্যে এপ্লাই ষ্টাৰ্ট হৈছে। ৰেজিষ্ট্ৰেশ্যন অনলাইন এপ্লাই আজি যিহেতু 23 জানুৱাৰী, আজিৰ পৰা এপ্লাই ষ্টাৰ্ট হৈ গ'ল, অলৰেডি হৈছে এপ্লাই। আৰু লাষ্ট ডেটটো আপোনালোকে মনত ৰাখি ল'ব ভালদৰে, 22 ফেব্ৰুৱাৰী, 22 তাৰিখ 2 মাহ 2025, অৰ্থাৎ 1 মাহলৈকে সম্পূৰ্ণ আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব। তাৰপিছত পে'মেণ্ট যিহেতু কাটিব লাগিব সকলোৱে ৰেলৱেত, SC ST কথা নাই, মেল ফিমেল কথা নাই, OBC জেনেৰেল কথা নাই, সকলোৱে পে'মেণ্ট কাটিব লাগিব। কিছুমানৰ কাৰণে অলপ বেছি আছে, কিছুমানৰ কাৰণে কম আছে। তাৰ পে'মেণ্ট কটা দুদিনমান ডেট বঢ়াই দিছে, 24 ফেব্ৰুৱাৰীলৈকে আপোনালোকে পে'মেণ্টটো কাটি থাকিব পাৰিব। আৰু লগতে কি হয়, আমি যেতিয়া অনলাইন এপ্লাই কৰোঁ তেতিয়া আপোনাৰ ফৰ্মখন কেতিয়াবা মিষ্টেক হৈ যায়, ভুল হৈ যায়। পৰাপক্ষত ভুল নকৰিব, একেবাৰে শুদ্ধকৈ কৰিবলৈ চেষ্টা কৰিব। তাৰ কাৰেকশ্যনৰ কাৰণত ডেট দিছে আপোনাৰ 25 তাৰিখ 2 মাহ 2025ৰ পৰা, ফেব্ৰুৱাৰী মাহৰ 25 তাৰিখৰ পৰা 6 তাৰিখ 3 মাহ 2025, মাৰ্চ মাহৰ 6 তাৰিখলৈকে আপোনালোকে ফৰ্মখন যদি কিবা ভুল হয়, তেন্তে পুনৰ ফিজ পে'মেণ্ট কৰিবলৈ, ফিজ পে'মেণ্ট কৰি আপোনালোকে শুদ্ধ কৰিব পাৰিব। খুব ডিটেইলছত আপোনালোকে ভিডিঅ'টো চাই যাব। আৰু পে' স্কেলটো হ'ল, মই কৈছোঁ ইতিমধ্যে, লেভেল 1 পোষ্ট হয় আপোনাৰ, য'ত নেকি পে' স্কেলটো থাকিব 18,000 টকা, 18,000 টকা পে' স্কেল থাকিব। আৰু মেডিকেল ষ্টেণ্ডাৰ্ড, মেডিকেলি ফিট হ'ব লাগিব। পে' স্কেল অকল 18,000 নহয়, তাৰ লগত আদাৰ এলাউঞ্চখিনি পায়, আপোনালোকে ভাল চেলাৰী এটা পাবলৈ সক্ষম হ'ব, লেভেল 1ৰ পোষ্ট যিহেতু। আৰু ৰেলৱে হয়, ইণ্ডিয়ান ৰেলৱে ভাল দৰমহাই পায় ন, সকলো এলাউঞ্চবিলাক ভালেই পায়। তাৰপিছত বয়সটো যদি চাই 18 বছৰৰ পৰা 36 বছৰলৈকে জেনেৰেল ল'ৰা ছোৱালীয়ে পাৰিব। আৰু লগত SC ST OBC এইজ ইলেকশ্যন আছে, আগলৈ গৈ মই কৈ আছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকক। টোটেল ভেকেঞ্চি যদি চাই 32,438, 32,438। আৰু এই ভেকেঞ্চিখিনি ইমানতে সীমাবদ্ধ নাথাকে। ইতিমধ্যে যেতিয়ালৈকে ভেকেঞ্চিখিনি কমপ্লিট হ'ব, তেতিয়ালৈকে নিশ্চয় বাঢ়িবও পাৰে বা কমিবও পাৰে, কিন্তু কমাৰ খুব কম চান্স থাকে, আপোনালোকৰ বঢ়াৰ চান্সেই বেছিকৈ থাকে।
তাৰপিছত আমি মোষ্ট ইম্পৰ্টেণ্টখিনি চাওঁ, যিটো যথেষ্ট ডাঙৰ নটিফিকেশ্যন এখন, সেইবাবে যিখিনি ইম্পৰ্টেণ্ট সেইখিনি আপোনালোকক কৈ গৈছোঁ। আপোনাৰ এজ লিমিটটো আপোনালোকে হিচাপ কৰিব 1 তাৰিখ 1 মাহ 2025, মানে জানুৱাৰী মাহৰ 1 তাৰিখৰ ভিতৰত 2025ৰ 18 বছৰ হ'ব লাগিব। আৰু মেক্সিমাম আপোনাৰ জেনেৰেল যদি হয় 36 বছৰ হ'ব লাগিব। বা SC ST সেইদৰে 5 বছৰ এজ ইলেকশ্যন আছে, OBC 3 বছৰ এজ ইলেকশ্যন আছে। আগলৈ আৰু চাই যাওঁ কি কি ইম্পৰ্টেণ্ট কথা আছে। তাৰপিছত যদি আমি চাওঁ, আৰু এইবিলাক কি হয় আপোনালোকৰ ফিজিকেলি ফিট এণ্ড অল ৰেচপেক্টিভ, মানে প্ৰতিটো পোষ্টৰ কাৰণে ফিজিকেল ফিট হ'ব লাগিব। ফিজিকেল টেষ্টটো হ'ব, ফিজিকেল ষ্টেণ্ডাৰ্ড, মানে হাইট চেষ্ট নালাগে, কিন্তু ৰানিংটো কৰিব লাগিব সকলোৱে। ৰানিং কৰিব পাৰিলে হ'ল। প্ৰথমতে যিহেতু এক্সামেই হ'ব, এক্সাম পাছ কৰাৰ পিছতে আপোনালোকে ৰানিং কৰিব লাগিব, কিন্তু ইয়াত হাইট চেষ্টৰ প্ৰয়োজন নাই। মানে কিমান ওখ কিমান চাপৰ এইটো মেটাৰ নাই, মানে জাষ্ট আপোনালোকে ৰানিং কৰিব পাৰিলে হ'ল। অসমৰ কেণ্ডিডেট এপ্লাই কৰিব পাৰিব অল ইণ্ডিয়াৰ লগতে, আৰু এইটো লেভেল 1ৰ পোষ্ট। এইজটো আপোনাৰ কি হয়, যেতিয়া জেনেৰেলত ৰেলৱেত 18 পৰা 33 বছৰলৈকে দিয়ে লেভেল, এনেধৰণৰ লেভেল 1ৰ পোষ্টটো ওলালে, কিন্তু যিহেতু ক'ভিডৰ কাৰণে 3 বছৰ লষ্ট হ'ল, তাৰ বাবে 36 ইয়াৰ 3 বছৰ বঢ়াই দিছে, জেনেৰেলে 36 বছৰলৈকে পাৰিব। আৰু OBC নন ক্ৰিমিনেল, মানে NCL কিন্তু লাগিব, আপোনালোকক কম্পালচৰি থাকিবই লাগিব NCL OBC হ'লে, তেতিয়া 3 বছৰ, মানে লগত 39 ইয়াৰ্ছলৈকে, SC ST 5 বছৰ 41লৈকে, আৰু এক্স ছাৰ্ভিচমেন এনেধৰণৰ আপোনালোকৰ এক্সট্ৰা এজ ৰিলেক্সেশ্যন বা PWটো 40-45 বছৰলৈকে আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব। আৰু ডেট অফ বাৰ্থখিনি ধুনীয়াকৈ দি দিছে, 18 পৰা 36 বছৰ। EWS জেনেৰেল যদি হয় 2 তাৰিখ 1 মাহ 1989ৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু OBC NCLৰ হ'লে 2 তাৰিখ 1 মাহ 1986ৰ পৰা, SC ST হ'লে 2 তাৰিখ 1 মাহ 1984ৰ পৰা এপ্লাই কৰিব পাৰিব। আৰু আপোনাৰ ডেটটো 18 বছৰ হ'বলৈ আপোনালোকে ধুনীয়াকৈ দি দিছে, 1 তাৰিখ 1 মাহ 2007, মানে 2007 চনৰ 1 তাৰিখ 1 মাহখিনিহে এপ্লাই কৰিব পাৰিব। 7 চনৰ 1 তাৰিখ 2 তাৰিখ 1 মাহো যদি হয় তেতিয়া আপোনালোকে এপ্লাই কৰিব কিন্তু নোৱাৰিব। 2007 চনত জন্ম, 1 জানুৱাৰীত যি জন্ম তেওঁলোকে এপ্লাই কৰিব পাৰিব। ধুনীয়াকৈ ডেটটো ইয়াত দি দিছে। আৰু আগলৈ চাই যাওঁ, মোষ্ট ইম্পৰ্টেণ্ট, সকলোৱে যিহেতু ৰেলৱেত পে'মেণ্ট কাটিব লাগিব। পে'মেণ্টটো জেনেৰেল EWS OBC সকলো কেণ্ডিডেটে 500 টকা পে'মেণ্ট কৰিব লাগিব। ল'ৰা জেনেৰেল EWS আৰু OBC ল'ৰা কেণ্ডিডেট হ'লে আপোনালোকে 500 টকা পে'মেণ্ট কাটিব লাগিব। আৰু যদি PWBD ট্ৰেন্সজেণ্ডাৰ, এক্স ছাৰ্ভিচমেন বা SC ST ফিমেল কেণ্ডিডেট যদি হয়, তেতিয়া আপোনালোকে 250 টকা পে'মেণ্ট প্ৰত্যেকেই ল'ৰা ছোৱালী সকলোৱে কাটিব লাগিব। আৰু কিন্তু আপোনালোকে যেতিয়া এক্সাম দিব, এক্সামত যদি বহে, এক্সাম যদি বেয়া হয়, তেতিয়া আপোনালোকৰ এক্সাম পাছ নকৰিলে 400 টকা, OBC 500 টকা কটাসকলক 400 টকা ৰিটাৰ্ণ আপোনালোকৰ একাউণ্টত ভৰাই দিব, যিটো একাউণ্টৰ পৰা কাটিব। আৰু লগতে আপোনালোকৰ যদি SC ST ফিমেল ট্ৰেন্সজেণ্ডাৰ যদি কেণ্ডিডেট হয়, 250 টকা, গোটেই ফুল 250 টকাটোৱে আপোনালোকৰ এক্সাম ফেইল কৰাৰ পিছত ৰিটাৰ্ণ ঘূৰাই দিব আপোনালোকে। সেইবাবে নিজৰ একাউণ্টৰ দ্বাৰা পে'মেণ্টটো কাটিবলৈ বা সম্পৰ্কীয় কোনোবা মানুহৰ দ্বাৰা চেষ্টা কৰিব। মোষ্ট ইম্পৰ্টেণ্ট কথাটো ধ্যান দিব। তাৰপিছত আগলৈ আৰু চাই যাওঁ, ইম্পৰ্টেণ্ট আপোনালোকে চিন্তা কৰিব নালাগে, কোৱালিফিকেশ্যনটো মই লাইভ দেখাই দিম আপোনালোকক, টেনশ্যন ল'ব নালাগে। চিম্পুল মেট্ৰিক পাছ কৰিলেও আপোনালোকে এপ্লাই কৰিব পাৰিব। যথেষ্ট দীঘলীয়া নটিফিকেশ্যন, সেইবাবে অলপ বিচাৰি থাকোঁতে অলপ টাইম লাগিছে, সেইবাবে আপোনালোকে ধৈৰ্য ধৰি ভিডিঅ'টো শেষলৈকে চাব, আঁতৰি নাযাব ভিডিঅ'টোৰ পৰা। যদি এপ্লাই কৰোঁ বুলি ভাবে, যদি চাকৰি লাগে আপোনালোকে ভিডিঅ'টো খৰচি মাৰি চাই ল'ব। সকলো কথা জানি বুজিহে আপোনালোকে এপ্লাই কৰিব, নহ'লে আপোনালোকৰ আগন্তুক যদি পাছো কৰে, চাকৰি পায়ো যথেষ্টখিনি অসুবিধাৰ সৃষ্টি হ'ব। ৰিক্ৰুইটমেণ্ট প্ৰচেছটো আপোনালোকে চাই লওক। প্ৰথমতে CBT কম্পিউটাৰ এক্সাম হ'ব। এক্সামত আপোনালোকৰ কিমান মাৰ্ক থাকিব সেইটো আপোনালোকক দেখাই আছোঁ। তাৰপিছত এক্সাম পাছ কৰাৰ পিছতে আপোনালোকৰ PET ৰানিং হ'ব। তাৰপিছত ৰানিং পাছ কৰাৰ পিছতে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ পিছতেই মেডিকেল ষ্টেণ্ডাৰ্ড, যিহেতু মই মেডিকেল ফিট হ'ব লাগিব কৈছোঁ, মেডিকেল ষ্টেণ্ডাৰ্ড হ'ব, মেডিকেল টেষ্ট হ'ব। ৰানিং যিহেতু প্ৰথমতে হ'ব 100 মাৰ্কৰ, ক'ত কিমান আহিব চাই লওক। জেনেৰেল ছায়েন্সৰ 25টা কুৱেশ্যন, মেথমেটিক্সৰ, মডাৰ্ণটিক্সৰ আহিব 25টা কুৱেশ্যন, তাৰপিছত জেনেৰেল ইণ্টেলিজেন্স এণ্ড ৰিজনিঙৰ 30টা, জেনেৰেল নলেজৰ 20টা কুৱেশ্যন,
আহিব টোটেল 100 মাৰ্কৰ আহিব আৰু টাইম থাকিব আপোনালোকৰ 90 মিনিট 1.5 ঘণ্টাৰ ভিতৰত 100 মাৰ্ক কুৱেশ্যন কৰিব লাগিব আৰু লগতে নিগেটিভ মাৰ্কিং থাকিব 1/3 আপুনি 4টা যদি কৰে 3টা যদি ভুল কৰে 4 নম্বৰ যদি পায় আপোনাৰ মানে 4টা কুৱেশ্যন যদি ভুল কৰে আপোনাৰ শুদ্ধ হোৱা 1 নম্বৰ কাটি দিব সেইভাবে 1/3 নিগেটিভ মাৰ্কিং আছে আৰু শৰ্ট লিষ্টেড কৰিব ইউ আৰ OBC EWS OBC নন ইউ আৰ EWS হলে 40% মানে 100 ভিতৰত 40 পালে কোৱালিফাই কৰিব OBC NCL হলে 30% SC ST 30% 30 পালে আপোনালোকে কোৱালিফাই কৰিব কিন্তু কোৱালিফাই কৰিলে নহব আপোনালোকে মেৰিটত বনিব লাগিব ভাল নম্বৰ পাব লাগিব তাৰ পিছত আহিলে ফিজিক্যাল টেষ্ট দিবলৈ কিমান মাতিব চাই লওক ভ্যাকেন্সি যদি 30,000 থাকে 3 গুণ 90,000 মানে 3 গুণ মাতিব প্ৰতিটো আপোনালোক কেটেগৰি ওয়াইজ ভ্যাকেন্সি ওয়াইজত আপোনালোক ফিজিক্যাল টেষ্ট দিবলৈ মাতিব লৰা যদি চাই আপোনালোকে 35 কেজি ওয়েট লৈ 100 মিটাৰ দৌৰিব লাগিব 2 মিনিটৰ ভিতৰত আৰু তাৰ পিছতে আপোনালোক 1 কিলোমিটাৰ 1000 মিটাৰ দৌৰিব লাগিব 4 মিনিট 15 সেকেন্ডৰ ভিতৰত লৰা তাৰপা ছোৱালী হলে আপোনালোকে চাই লওক 20 কেজি দাঙি লৈ 100 মিটাৰ দৌৰিব লাগিব 2 মিনিটৰ ভিতৰত আৰু লগতে 1 কিলোমিটাৰ দৌৰিব লাগিব 5 মিনিট 40 সেকেন্ডৰ ভিতৰত এইটোৱে ফিজিক্যাল ইফেক্টিভ মানে ৰানিং এইটোৱে আৰু বেলেগ ৰানিং নাই আপোনাক এতিয়া থুলমূলকৈ কৈ গৈছো নেক্সট ভিডিঅ' বনাই দিম ধুনীয়াকৈ ডিটেইলছ তাৰ পিছত আৰু এলিজিবিলিটি কন্ডিশন চাই যাও তাৰ পিছত নৰ্মালাইজেশনো হ'ব আপোনালোকৰ টেনচন ল'ব নালাগে আপোনালোকৰ নাম্বাৰ পেপাৰ চিপ যদি টান আহে তেতিয়া আপোনালোকৰ নৰ্মালাইজেশন সিস্টেমো আছে ইয়াত নৰ্মালাইজেশনো হ'ব আপোনাৰ কৈছে ইয়াত আপোনাৰ ইমেইল আইডি থাকিবলৈ ফোন নাম্বাৰ চেঞ্জ কৰিব নোৱাৰিব তাৰ আপোনাৰ এপ্লাই কৰাৰ পৰা তাত যেটো মেইলত হয়তো মেছেজ আহিব বা এডমিট কাৰ্ড আহিব এবাৰ যেটো মেইল দি বা যেটো ফোন নাম্বাৰ দি এপ্লাই কৰে হেতু খুব সাৱধানে ৰাখিবলৈ চেষ্টা কৰিব আৰু ইয়াত দেখিছে প্ৰতিটো ৰিজন ওয়াইজ আৰু এনেকুৱা নহয় কাট অফ যেহেতু বাঢ়িব বাহিৰৰ ষ্টেটৰ লৰাও আমাৰ গুৱাহাটীত এপ্লাই কৰিব পাৰিব এনেকুৱা আছে নহয় যে অকল গুৱাহাটীৰ কাৰণে অসমৰ কাৰণে পোষ্ট এনেকুৱা নহয় আমিও গৈ বলে কোনোবা এটা ৰিজন NWR NFR বা বাংগালোৰ বা ভোপাল ইত্যাদিত এপ্লাই কৰিবলৈ পাৰিব আমাৰ গুৱাহাটীতো আপোনাৰ বাহিৰৰ লৰা বা কলিকতাৰ গৈও আমি এপ্লাই কৰিবলৈ পাৰিম প্ৰতিটো ৰিজনৰ বাবে যেটোতে আপোনালোকৰ ইচ্ছা আমাৰ অসমৰ বিশেষকৈ গুৱাহাটীত আপোনালোকে লৰা ছোৱালী সকলোৱে এপ্লাই কৰিব নিজৰ তাত এপ্লাই কৰিবলৈ পাৰিব নাইবা আপুনি বেলেগ এটা ৰিজনত গৈও এপ্লাই কৰিব পাৰিব সেইভাবে কাট অফ যথেষ্ট বাঢ়িব আপোনালোকে ভালদৰে পঢ়া শুনা কৰিব লাগিব তেতিয়াহে চাকৰি পাব তাৰ পিছত এইবিলাক ফৰমেট দি দিছে যিবিলাক ফৰমেট আমি Annexa 1 Annexa 2 এনেদৰে দি দিছে SC ST কাৰণে এইবিলাক পিছত আমি আলোচনা কৰিম এতিয়া মূল কথাখিনি কৈ দিছো আৰু যিখিনি আপোনাৰ OBC NCL হওক কাষ্ট সাৰ্টিফিকেট হওক SC ST কাষ্ট সাৰ্টিফিকেট হওক EWS চেন্ট্ৰেল সাৰ্টিফিকেট হওক সকলো লাষ্ট ডেটৰ আগত হ'ব লাগিব কিন্তু ডকুমেন্ট ভেৰিফিকেশন ভালদৰে হয় ৰেলৱেত SSC দৰে সেইভাবে আপোনাৰ যেটো 22 ফেব্ৰুৱাৰী লাষ্ট ডেট তাৰ আগতে সম্পূৰ্ণ সকলোখিনি ৰেডি কৰি থওক তাৰ আগৰ ডকুমেন্ট হলে পিছত একচেপ্ট কৰিব নহলে পিছত আপোনালোকক হয়তো ৰিজেক্ট কৰিব পাৰে চাকৰি পালো এইটো কথা আপোনালোকে ধ্যান দিব এইখিনি আৰু টোটাল ভ্যাকেন্সি খিনি যদি দেখাই দিও ভ্যাকেন্সি কেনেকুৱা ধৰণৰ হ'ব আপোনাৰ চালে এনে ধৰণৰ পোষ্ট এসিস্টেন্ট থাকিব তাৰ পিছত মানে আপোনালোকে পোষ্টখিনি ডিটেইলছ ওয়াইজ কৈ গলে বহুত বেছি ভিডিও দীঘলীয়া হৈ যাব আপোনাৰ ইয়াত কোৱালিফিকেশনটো মই দেখাই দিছো এই ইষ্টটো গম পালে 10 পাস অৰ ITI অৰ ইকুইভ্যালেন্ট অৰ নেশনাল এপেন্ডিক্স সাৰ্টিফিকেট মানে আপুনি সিম্পল মেট্ৰিক পাস কৰি থাকিলেও এপ্লাই কৰিব পাৰিব নাইবা আপুনি মেট্ৰিক পাস কৰা ITI কৰি দিছে 1 বছৰ বা 2 বছৰ ITI কৰি থাকিলেও পাৰিব নাইবা ITI মেট্ৰিক পাসও কৰা নাই নাইবা আপুনি ৰেলৱেত এপেন্ডিক্স খাটিছিলে আপোনাৰ তাৰ যদি সাৰ্টিফিকেট আছে তেতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰিব মানে আপোনালোক ধৰিব পাৰিব ধৰি লওক মেট্ৰিক পাস কৰিলে এপ্লাই কৰিব পাৰিব বা জাস্ট ITI সাৰ্টিফিকেট থাকিলেও পাৰিব বা এপেন্ডিক্স কৰা সাৰ্টিফিকেট থাকিলেও এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব ইয়াৰ পিছতে ভ্যাকেন্সি কিন দেখিলে আপোনাৰ ওয়েস্টাৰ্ণ মুম্বাইৰ কাৰণে আছে 1892টা তাৰ পিছত আপোনাৰ নৰ্থ ইষ্টাৰ্ণ জয়পুৰৰ কাৰণে 757 নম্বৰ গুৱাহাটীৰ কাৰণে কিমান আছে আপোনালোকক চাই দিছো এইটো চক আমাৰ গুৱাহাটী ৰিজনৰ কাৰণে NFR নৰ্থ ইষ্টাৰ্ণ ফ্ৰণ্টাৰ ৰেলৱে গুৱাহাটীৰ কাৰণে পোষ্ট যদি চাই টোটাল 2048টা পোষ্ট আছে 2000 প্লাস পোষ্ট আছে আমাৰ অসমৰ ল'ৰা ছোৱালী যত এপ্লাই কৰিব পাৰিব বা বাহিৰও পাৰিব আপোনালোকে বাহিৰৰ ষ্টেটৰ বাহিৰৰ ৰিজনৰ ক'বলৈ পাৰিব আমাৰ গুৱাহাটীত পোষ্ট আছে মুঠতে আপোনাৰ 2048টা 2000 প্লাস পোষ্ট আছে আমি দেখিবলৈ পাইছো নেক্সট কোনটো কেটেগৰীত কিমান আছে আৰু ডিটেইলছৰ ভিডিও আলোচনা কৰিম এইটো ভিডিও বেছি দীঘলীয়া হৈ যাব সেইভাবে আপোনালোকৰ ইনফৰমেশনটো দিবৰ বাবে বনোৱালো এইটো ভিডিও আপোনাৰ যিমান লগৰ বন্ধু বান্ধৱী আছে দাদা বাইদেউ আছে সকলোকে ভিডিওটো শ্বেয়াৰ কৰি দিব
যথেষ্টখিনি বয়সলৈকে যিহেতু এপ্লাই কৰিব পাৰিব। ইয়াত কোনো ধৰণৰ হাইট চেষ্টৰ প্ৰয়োজন নাই। সেইবাবে সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু আগলৈও যদি এনেধৰণৰ গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যনবোৰ পাই থাকোঁ বুলি ভাবে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ইনফৰ্মেশ্যনটো পাই যদি ভাল লাগিলে লাইক কৰি দিব আৰু সকলো লগৰ বন্ধু বান্ধৱী দাদা বাইদেউৰ লগত শ্বেয়াৰ কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট কৰিব আৰু যদি কিবা জানিবলৈ থাকি গ'ল আৰু এটাকৈ প্ৰতিটো টপিকৰ ওপৰত ভিডিঅ' লৈ আহিম। আপোনালোকে আৰু কিহৰ ওপৰত জানিব বিচাৰে কমেণ্ট কৰিব। আজিৰ ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ। ডেছক্ৰিপশ্যনত যিটো টেলিগ্ৰাম চেনেলৰ লিংক দি থৈছোঁ তাতে গৈ আপোনালোকে এই অফিচিয়েল ফুল এডভাৰটাইজমেণ্টখন তাত দি থ'ম, পাই যাব। আৰু অলৰেডি এপ্লাই ষ্টাৰ্ট যিহেতু হৈ গ'ল, আপোনালোকে যদি ইচ্ছুক হয় ইণ্টাৰেষ্টেড হয় পষ্টখিনিৰ প্ৰতি এপ্লাই কৰি ল'ব। ধন্যবাদ।